গাইজ চাংঘাৰী ৰেলৱে ট্ৰেকৰ কাষেৰে যাই আছোঁ। তো এয়া চাৰিওফালে পানী, বানপানী, চব ফিল্ডতে পানী। এতিয়া উপায় নাই, আমাৰ প্ৰেক্টিচটো কৰিব লাগিব। সেইকাৰণে মানে লং জাম্পৰ কাৰণে এটা প্লট বিচাৰি আছোঁ। তো এটা প্লটৰ মানে সন্ধান পাইছোঁ। তো তাত গৈ চাওঁ কেনেকুৱা পৰিস্থিতি হয়। ট্ৰেক আমি স্পটটোত আহি পালোঁ। তো সেই ট্ৰেইন যাই আছে। তো এয়া স্পটটো আহি পালোঁ বৰ্তমান আমি। তো অলপ কষ্ট হয় আহোঁতে। তো এয়া পালোঁ আমি বিচাৰি সেইটো প্লট। সেয়া খানি আছোঁ অসমৰ সৰ্ববৃহৎ লং জাম্প ফাউণ্ডেশ্যন বনাই আছোঁ। সেয়া টিমিৰে কোদাল মাৰি আছে, ইয়াতে জোখা মিলা কাম কৰি আছে। তো তাৰ পৰা ৰানিং যাব আৰু কাষেদি এনেকৈ ৰেল পাৰ হৈ যাই থাকিব, ৰেলৱে ট্ৰেক আছে। তো তাৰ পৰা প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়ি আহি কিনে বোকা পানী গছকি এইটো পইণ্ট